এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে। সাংবাদিকৰ ওপৰত এক প্ৰকাৰ নিৰ্যাতনাৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ এটি অনুষ্ঠানত আৰু সাংবাদিকসকলৰ ওপৰত বনোৱা গেছ নিক্ষেপ কৰা হৈছে। আৰক্ষীৰ ফালৰ পৰা আমাৰ কেইবাগৰাকী প্ৰকৃত সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকক হাস্পতালত ভৰ্তি কৰিব লগা হৈছে, চিকিৎসা ল'ব লগা হৈছে সাংবাদিকসকলে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যিখিনি ঠাইত আমাৰ সাংবাদিকসকল উপস্থিত আছিল সেইখিনি ঠাইতে লক্ষ্য কৰি আৰক্ষী প্ৰশাসনে কিয় বনোৱা গেছ নিক্ষেপ কৰিলে সেয়া কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন। ইয়াৰ প্ৰথম নহয়, বাৰম্বাৰ দেখা পোৱা গৈছে বিগত সময়ছোৱাত সাংবাদিকৰ ওপৰত নিৰন্তৰ আক্ৰমণৰ ঘটনা, নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে আৰু তাৰ বাবে আজি আমি গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সকলো সাংবাদিক প্ৰেছ ক্লাবৰ সন্মুখত আমি সমবেত হৈছোঁ। আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লৈছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা বাইদেউ আমাৰ কাষত আছে। মই সুস্মিতা বাইদেউক প্ৰথমতে দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই অনুষ্ঠানৰ পৰা আমি চৰকাৰক বাৰ্তা দিব খুজিছোঁ যে সাংবাদিকৰ ওপৰত নিৰ্যাতন কোনো পধ্যেই সহ্য কৰা নহ'ব। সেয়া আৰু পৰৱৰ্তী সময়ত বাইদেৱে কালি এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে। সাংবাদিকৰ ওপৰত এক প্ৰকাৰ নিৰ্যাতনাৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ এটি অনুষ্ঠানত আৰু সাংবাদিকসকলৰ ওপৰত বনোৱা গেছ নিক্ষেপ কৰা হৈছে। আৰক্ষীৰ ফালৰ পৰা আমাৰ কেইবাগৰাকী প্ৰকৃত সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকক হাস্পতালত ভৰ্তি কৰিব লগা হৈছে, চিকিৎসা ল'ব লগা হৈছে সাংবাদিকসকলে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যিখিনি ঠাইত আমাৰ সাংবাদিকসকল উপস্থিত আছিল সেইখিনি ঠাইতে লক্ষ্য কৰি আৰক্ষী প্ৰশাসনে কিয় বনোৱা গেছ নিক্ষেপ কৰিলে সেয়া কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন। ইয়াৰ প্ৰথম নহয়, বাৰম্বাৰ দেখা পোৱা গৈছে বিগত সময়ছোৱাত সাংবাদিকৰ ওপৰত নিৰন্তৰ আক্ৰমণৰ ঘটনা, নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে আৰু তাৰ বাবে আজি আমি গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সকলো সাংবাদিক প্ৰেছ ক্লাবৰ সন্মুখত আমি সমবেত হৈছোঁ। আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লৈছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা বাইদেউ আমাৰ কাষত আছে। মই সুস্মিতা বাইদেউক প্ৰথমতে দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই অনুষ্ঠানৰ পৰা আমি চৰকাৰক বাৰ্তা দিব খুজিছোঁ যে সাংবাদিকৰ ওপৰত নিৰ্যাতন কোনো পধ্যেই সহ্য কৰা নহ'ব। সেয়া আৰু পৰৱৰ্তী সময়ত বাইদেৱে